দ্বিতীয়ত কাৰ ছত্ৰছায়াত চলিছে অবৈধ বালি খনন। গড়েশ্বৰ চেনিগাঁও ঘাটত অবাধ বালি খনন বন্ধ কৰিবলৈ ওলাই আহিল ৰাইজ। বিগত কেইবাদিন ধৰি একাংশ দুষ্ট চক্ৰই বালি খনন কৰি আহিছে চেনিগাঁও ঘাটত। বন বিভাগৰ ছত্ৰছায়াত অবাধ বালি খনন কৰি অহাৰ অভিযোগ ৰাইজৰ। বিভাগৰ পৰা অফেন্সত বালি খননৰ অনুমতি লৈ অবাধ বালি খনন কৰিছে দুষ্ট চক্ৰই। প্ৰশাসনক আমি এইটো অনুৰোধ ৰাখিছোঁ যে আমাৰ যি এই বালিমহল চেনিগাঁও ঘাটত এই বালিমহল আমি 17 চনত বন্ধ কৰিছিলোঁ। 17 চনত গড়েশ্বৰ চাৰ্কল অফিচাৰ আৰু আমাৰ বাস্কা ডিষ্ট্ৰিক্টৰ DC আৰু বাস্কা ডিষ্ট্ৰিক্টৰ আমাৰ ডিউপো তেওঁলোকক আমি এখনি স্মাৰক পত্ৰ দিছিলোঁ। এই স্মাৰক পত্ৰৰ জৰিয়তে 17 চনৰ পৰা মানে 2024লৈকে বন্ধ আছিল। কিন্তু বৰ্তমানৰ যি বিটিআৰ প্ৰশাসন প্ৰমোদ বড়োৰ চৰকাৰ আৰু ইয়াৰে যি ভূ মাফিয়া ৰঞ্জিত বসুমতাৰী উৰুফে ফেৰেংগা তেওঁ বৰ্তমান দুনিয়াৰ তেওঁলোকৰ গুণ্ডা বাহিনীক নামাই যধে মধে মহল তেওঁলোকে বনাইছে আৰু ইয়াৰ থুইদি আজি এই বালি মহলে আমাৰ এই চেনিগাঁৱত বৰিগাঁও চেনিগাঁও নিজকুচলা ৰাইজ আজি বহুত কিখন চুপা ইয়াৰ পৰা উচ্ছেদ হ'ব লগা হৈছে। আমি বাৰম্বাৰ জনাইছোঁ তেওঁলোকক আমি প্ৰতি বছৰে তেওঁলোকক প্ৰটেকশ্যন দি থাকিব লগা হৈছে কিন্তু নামানে। কিন্তু আমি আজি এই মিডিয়াৰ থ্ৰুদি আজি অসমৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ ইয়াৰ হস্তক্ষেপ বিচাৰিছোঁ। আজি অসমৰ মুখ্যমন্ত্ৰী যাতে এই বিষয়টো তেওঁ হৃদয়ংগম কৰি ইয়াৰ যাতে সঠিক প্ৰটেকশ্যন দিয়ে এইটো আমি অনুৰোধ ৰাখিছোঁ। আৰু আজি যে অবৈধভাৱে দিন ৰাতি গাড়ী এটি বালি খনন এই খননৰ থ্ৰুদি ফেৰেংগা মানে ৰঞ্জিত বসুমতাৰীয়ে ইয়াৰে মোটা অংক BTCৰ বৰ্তমানৰ চিফ প্ৰমোদ বড়ো তাতে পায় আৰু এই পইচা দি তেওঁলোকে অহা BTC ছেপ্টেম্বৰত হ'ব লগা যিটো BTC BTCৰ ব্যৱহাৰ কৰাৰ কাৰণে এতিয়া যধে মধে বালি মানে মাটি বিক্ৰীত নামি গৈছে। তেওঁলোকে এতিয়া পইচাৰ পাহাৰ কৰাৰ কাৰণে আমি এই মিডিয়াৰ থ্ৰুদি আপোনালোকৰ BTC প্ৰশাসন অসম মুখ্যমন্ত্ৰীক অনুৰোধ জনাইছোঁ যাতে এই বালি খনন বন্ধ কৰি এই বৃহত্তৰ অঞ্চলৰ ৰাইজ যাতে বৰিগাঁও চেনিগাঁৱৰ ৰাইজৰ যাতে নেকি অদূৰ ভৱিষ্যতে সুৰক্ষা কৰে আৰু এই মিডিয়াৰ থ্ৰুদি যাতে অতি শীঘ্ৰে এই যাতে নেকি ভূ মাফিয়া তেওঁলোকক কৰায়ত্ব কৰি উচিত ব্যৱস্থা লয়। এই আমি বিটিআৰ প্ৰধান প্ৰমোদ বড়ো আৰু বিভাগীয় EMৰ আশীৰ্বাদত বনজ সম্পদ ধ্বংসত নামিছে বন বিভাগ আৰু একাংশ দুষ্ট চক্ৰ। অভিযোগ অনুসৰি ইয়াৰ পূৰ্বে 2017 চনত ৰাইজে ওলাই আহি চেনিগাঁও ঘাটত বালি খনন বন্ধ কৰিছিল। পুনৰ বালি খনন আৰম্ভ কৰাত ৰাইজে ক্ষোভিত হৈ ওলাই আহে আৰু খনন বন্ধ কৰে। যদিহে বালি খনন বন্ধ নকৰে তেন্তে আন্দোলনৰ হুংকাৰ দিছে ৰাইজে। যেটো অবৈধভাৱে ইয়াতে নদীত বালি মহল খুলিছে আৰু এনেকৈ খান্দি নি আছে। ওচৰতে আমাৰ খেতি বাতি আছে, ৰাইজৰ বছৰে বছৰে বানপানী হৈ থাকে। সেইটোৰ কাৰণে তেওঁলোকে আজি ইয়াতে ৰাইজে ওলাই পেলাই বন্ধ কৰাৰ কাৰণে আহিছোঁ ৰাইজে যাতে শীঘ্ৰে চৰকাৰে এইটো বন্ধ কৰে যেন আৰু যিখিনি ইয়াতে বানপানী হৈ থাকে চৰকাৰেতো কোনো প্ৰটেকশ্যন নেদে। মাথাউৰি চাথাউৰি ইয়াতে বছৰে বানপানী হয় আৰু গাঁৱৰ খেতিবিলাক মানে এনেকৈ গৰা কৰি পেলাই উঠাই লৈ যায়। আমি আজি এই মিডিয়াৰ থ্ৰুদি আজি আপোনালোকৰ থ্ৰুদি আপোনালোকক জ্ঞাত কৰিছোঁ। আজি আপোনালোকে দেখিছে কিমান ডাম্পাৰ হাজাৰ ডাম্পাৰ হোল নাইট ৰাতিপুৱা 6টাৰ পৰা ৰাতি 6টা নহয় হোল নাইট 24 ঘণ্টা ইয়াৰ থ্ৰুদি আমাৰ এই খেতি বাতি আপোনালোকে চাওক। কেতিয়াবা বানপানীত আহিছে নেকি অহা নাই, কিমান ঘৰ বাৰী উঠে গৈছে আহিছে নেকি চোৱা নাই। আজি আমি এইটোৱে অনুৰোধ কৰিছোঁ যোৱা 20 বছৰে 2005 চনৰ পৰা আমাৰ এতিয়া মহল হোৱা নাই। আমি তেওঁলোকে অবৈধভাৱে ব্যৱহাৰ কৰিব বিচাৰিছিল, আমি প্ৰটেকশ্যন দিছে কিন্তু বৰ্তমানৰ চৰকাৰে আমাৰ এই ৰাইজৰ কোনো অভাৱ অভিযোগ তেওঁলোকে কোনো জ্ঞাত নহয়। তেওঁলোকে ৰাইজ মৰি যাওক, তেওঁলোকে বাচি যাওক, তেওঁলোকৰ পেট ডাঙৰ হওক, ৰাইজ ধ্বংস হৈ যাওক। এই ব্যৱহাৰ আজি নীতি ব্যৱহাৰ কৰি ৰাইজক ধূলিসাৎ কৰাৰ কাৰণে তেওঁলোকে এটা ষড়যন্ত্ৰ কৰিছে। তেওঁলোকৰ ভিজন ডকুমেণ্টছ এইবিলাক ৰাইজৰ কাৰণে নহয়, তেওঁলোকৰ পেট ডাঙৰ কৰাৰ কাৰণে ভিজন ডকুমেণ্টছ। আজি এই মিডিয়াৰ থ্ৰুদি আমি আপোনালোকক জনাইছোঁ যে অতি শীঘ্ৰে অবৈধভাৱে খান্দা খনন বন্ধ কৰক।
বালি খনন বন্ধ কৰক অবৈধভাৱে বালি খনন বন্ধ কৰক মাফিয়া হুঁচিয়াৰ প্ৰমোদ বড়ো হুঁচিয়াৰ ফেৰেংগা হুঁচিয়াৰ প্ৰমোদ বড়ো মুৰ্দাবাদ বসুমতাৰী মুৰ্দাবাদ ফেৰেংগা মুৰ্দাবাদ প্রমোদ বড়ো হুঁচিয়ার প্রমোদ বড়ো মুর্দাবাদ অবৈধ বালি বন্ধ কৰক মাফিয়া হুঁচিয়াৰ Koresar Prakash Chowdhury report, The Northeast Times.